নিৰ্বাচনৰ পিছতে মাইক্ৰ' ফাইনেন্সত ঋণ লোৱা লাখ লাখ মহিলাক ঋণমুক্ত কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে নাহৰকটীয়াৰ জামুগুৰিত এখন নিৰ্বাচনী জনসভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। নাহৰকটীয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাত বিৰোধীক কটাক্ষ কৰি কয়, বিৰোধীয়ে আন্দোলন কৰিলে মানুহ মৰে আৰু বিজেপিয়ে আন্দোলন কৰিলে ভোটা তৰাৰ দৰে জিলিকি উঠে। কৃষকৰ পৰা পূৰ্বৰ চৰকাৰৰ দিনতকৈ অধিক মূলত ধান সৰিয়হ কিনা বুলি উল্লেখ কৰে। বৰ্তমান মৌ কিনাৰ সিদ্ধান্ত লৈছে আৰু কোনোৱে ভাল গাখীৰ উৎপাদন কৰিলে তাকো কিনাৰ চিন্তা কৰিব বুলি উল্লেখ কৰে। ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি আৰু বেংক একাউণ্টত 10,000কৈ টকা দিব বুলিও ঘোষণা কৰে। আকৌ এবাৰ মোদী চৰকাৰ বুলি ক'লে অসমৰ প্ৰায়বোৰ মানুহে নাচে, আবাল বৃদ্ধ বনিতাৰ পৰা একেবাৰে সৰু ল'ৰা ছোৱালীলৈকে। গানটো মানুহৰ হৃদয়ত এক প্ৰকাৰ সোমাই গৈছে। গৈছোঁ ৰক বাবা। শ্বহীদৰ কথাটো কওঁতে আপুনি অখিল গগৈয়ে এতিয়া কৈছে যে মুখ্যমন্ত্ৰীহে ক্ষমা খুজিব লাগে। সেইটো 2 কোটি মানুহ সোমাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল? ট্ৰাকে ট্ৰাকে মানুহ আহি আছে বুলি লুৰিণজ্যোতি গগৈয়ে কৈছিল নে মুখ্যমন্ত্ৰীয়ে কৈছিল? এতিয়া ক্ষমা কোনে খুজিব? অসমৰ মানুহে কথাটো কওক। ট্ৰাকবিলাকতো এনেকুৱা কৈছিল যে বাগানৰ মাটিত সোমায়ে যাব। ট্ৰাক ৰেডি হৈ আছে, বাংলাদেশ বৰ্ডাৰ পাৰ কৰিলেই ট্ৰাকে ট্ৰাকে মানুহ। এই কথাটো কোনে কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল নে লুৰিণজ্যোতি গগৈয়ে কৈছিল? 5জন শ্বহীদ ৰাস্তাততো নোলালেহেঁতেন, এই ধৰণৰ আৱেগিক কথাৰ কাৰণেহে ওলাইছিল ৰাস্তাত। গতিকে তেওঁলোকৰ মৃত্যুৰ নৈতিক দায়িত্ব ল'ব লাগিব। আৰু নহ'লে মই কেনেকৈ দায়িত্ব লোৱাব লাগে ইমানখিনিতো মই জানো, আইনটো ময়ো জানো। প্ৰধানমন্ত্ৰী অহা কথা আছিলে, বিজেপিত আহিলে হৈ যাব। ছাৰ প্ৰধানমন্ত্ৰীৰ কিবা সম্ভাৱনা আছে নেকি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ? 17 তাৰিখে আহিব তেওঁ অসমত, নলবাৰীত আহিব। 16 তাৰিখে তেওঁ গুৱাহাটীত ৰাতি থাকিব। 17 তাৰিখে তেওঁ নলবাৰীত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ প্ৰচাৰ চলাব আৰু তাৰপিছত তেওঁ আগৰতলালৈ উভতি যাব। গুৱাহাটীত ৰোড শ্ব' নহয়, কিন্তু প্ৰধানমন্ত্ৰী গুৱাহাটীত আহিলেতো হাজাৰ বিজাৰ মানুহ ৰাস্তাৰ দুইফালে ৰখে। কিন্তু আমি যিটো নিয়ম ৰাহুল গান্ধীৰ কাৰণে কৰিছিলোঁ, সেইটো নিয়মত আমি চবৰ কাৰণে আমি কোনো ৰোড শ্ব' নকৰোঁ। যোৰহাটত লৈ যথেষ্ট প্ৰশ্ন কৰে যে মইতো ভাবোঁ যোৰহাটত একোৱেই নাই। আপোনালোকে টিভিততো যোৰহাটত মোৰ মিটিংবিলাক দেখিয়ে আছে। যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, কাজিৰঙাত ইলেকশ্যনটো একতৰফা ইলেকশ্যন। 2-এজন মানুহে এনে ক'ব লাগে তেওঁলোক ট্ৰেডিশ্যনেলি কংগ্ৰেছক আগৰ পৰাই ভোট দিয়ে আৰু একেবাৰেতো খালী হৈ নাযায়, সেই মানুহখিনিয়ে কৈ থাকে। কিন্তু মই যোৱাবাৰ 2019ত আহোঁতে যিমান মানুহ পাইছিলোঁ, এতিয়াতো তাতকৈ 2-3 গুণ মানুহ। পৰিৱেশো বহুত ভাল, বহুত কামো হ'ল। গতিকে আৰু কোনেনো ৰাহুল গান্ধীক ভোট দিব, মোদীক ভোট নিদিব? এটা সাধাৰণ স্কুলৰ LP স্কুলৰ ল'ৰা এটাকো যদি সোধে মোদী প্ৰধানমন্ত্ৰী হ'ব লাগে নে ৰাহুল গান্ধী হ'ব লাগে, তেওঁ উত্তৰটো একেটাই দিব। গতিকে ইয়াততো মইতো কোনো আমি স্লেপ কৰি গৈ আছোঁ। প্ৰথমতে যিসকলে লোন ঘূৰাই দিছিল, কিবা কিবি কথাৰ কাৰণে 2-এটা ইনষ্টলমেণ্ট দিব পৰা নাছিল, তেওঁলোকক দিলোঁ। তেওঁলোক 15 লাখ। যোৱা বছৰ আমি 3 লাখ মহিলাক দিলোঁ যাৰ 25,000 টকালৈকে লোন আছিল। এই বছৰ আমি দিম যাৰ 50,000 টকালৈকে লোন আছে। প্ৰায় শেষে হৈ যাব আৰু লাষ্ট ষ্টেজত আগষ্ট ছেপ্টেম্বৰ এই সময়ছোৱাত আমি সেইটো দি দিম। ইতিমধ্যে বাজেটত এপ্ৰুভো হৈ গৈছে। আজিও কোনোবাই মৰাণত আমাৰ কোনোবা নেতা এজনে কৰিব বুলি মোক কৈ আছে। মই ডিটেইলছ লোৱা নাই। লাষ্ট মিটিংখন মোৰ মৰাণত আছে। সকলো দিনাই কোনোবা নহয় কোনোবা যোগদান কৰি আছে। আৰু এতিয়াতো ৰাজীৱ ভৱনত আৰু কোনে যোগদান কৰিব বুলি ক'লেতো কোনো নায়েই। আৰু ৰামান্না বৰুৱা বোলা এজন আছে, তেওঁ বহি থাকে, আৰুতো কোনো নাই। আমি নাহৰকটীয়াতো দেখিছোঁ, নাহৰকটীয়াতো তলা লাগি আছে, তেনেকুৱা বিভিন্ন ৰাজীৱ ভৱন। চাওক, ডিব্ৰুগড়ত কংগ্ৰেছে নিজে উঠাৰ সাহসটো নাই কাৰণেই জাহাজৰ ওপৰত উঠিলেগৈ। প্ৰাৰ্থীয়ে নাছিলে, সেইকাৰণে গৈ জাহাজত উঠিলে। জাহাজতো উঠিলে তলফালে ফুটা হৈ আছে, পানীয়ে সোমাই যাব এতিয়া। তথাপিও নাও বুৰিলেও টিঙৰ পৰা নানামে। তেওঁলোকতো চাওক, এতিয়া ইলেকশ্যনৰ পিছতনো আপোনালোকে দেখিবই যে ভূপেন বৰা কেতিয়াবা আমাৰ মাফলাৰখন লোৱা, সেইটো দৃশ্য 2-এদিনতে দেখা পাবই আপোনালোকে, কনফাৰ্ম থাকক। আৰু বাকী আজি যিবিলাকে ইয়াতো কৈ আছে
তেওঁলোকেও লাষ্টত বিজেপি আহিব, বেলেগ ৰাস্তা একো নাই। মোৰ লগতো চবেই যোগাযোগত থাকে না, ইয়াৰ কেণ্ডিডেটবিলাকো মোৰ লগত যোগাযোগত থাকে, চবেই থাকে। চবেইতো মোৰ লগত ৰাস্তাটো খোলা থৈয়ে দিছে, কোনেওতো মোৰ লগত ৰাস্তাটো বন্ধ কৰি দিয়া নাই। আহিবই চবেই, আজি নহয় কালি, আৰু ময়ো অহাটো বিচাৰোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদকৰৰ ৰিপৰ্ট, অসম আদিত্য।